ৰঙালী বিহু উপলক্ষে বঙাইগাঁও জিলাৰ মানিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত আজি অনুষ্ঠিত কৰা হয় মুকলি বিহু প্ৰদৰ্শনৰ অনুষ্ঠান। আজি মুকলি বিহুৰ বাকৰি উন্মোচন কৰে মানিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ মুৰ্তুজ আলী আহমেদে। চতুৰ্থতম বৰ্ষৰ বাবে আয়োজন কৰা আজিৰ অনুষ্ঠানত কলিদৈ বিহুৱা দল বৰপথাৰ, গহনা বিহুৱা দল দক্ষিণ মাকৰা, মানিকপুৰ আঞ্চলিক মহাবিদ্যালয় বিহুৱা দল আৰু লগতে পালেংবাৰী বগৰীগুৰিৰ জীৱন লগৰী বিহুৱা দলে বিহু প্ৰদৰ্শন কৰি উপস্থিত বিহুবলীয়া ৰাইজক মনোমুগ্ধ কৰে। হয়, বঙাইগাঁও জিলাৰ এখনি অগ্ৰণী শিক্ষানুষ্ঠান মানিকপুৰ আঞ্চলিক মহাবিদ্যালয়। এই মানিকপুৰ আঞ্চলিক মহাবিদ্যালয়ে যোৱা 4টা বৰ্ষ ধৰি অসমীয়া জাতীয় জীৱনৰ অন্যতম কৃষ্টি অসমীয়া বাপতি সাহোন ৰঙালী বিহুটি প্ৰতি বছৰে উদযাপন কৰি আহিছে আৰু এইবাৰো তাৰ ব্যতিক্ৰম নহয়। চতুৰ্থ বাৰ্ষিকভাৱে আমি আমাৰ বাপতি সাহোন ৰঙালী বিহুটো উদযাপন কৰি ইতিমধ্যে কৰিলোঁ আৰু এই ৰঙালী বিহু উদযাপনৰ লগত সংগতি ৰাখি আজি এখনি মুকলি বিহুৰ আয়োজন কৰা হৈছিল। এই মুকলি বিহুত আমাৰ মহাবিদ্যালয়ৰ মানিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ বিহুৱতীৰ দল লগতে অন্যান্য ঠাইৰ পৰাও আমন্ত্ৰণ কৰি অনা বিভিন্ন দলে সুন্দৰভাৱে বিহু নৃত্য পৰিৱেশন কৰিলে। আশা কৰোঁ এই বিহু উদযাপন বা মুকলি বিহু পৰিৱেশনৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰী কিছুদিন আগতে আমাৰ এক ৱৰ্কশ্বপ বা কৰ্মশালা অনুষ্ঠিত হৈছিল। ইয়াৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীসকলক শিপাৰ লগত আমাৰ অসমীয়া জাতীয় জীৱনৰ শিপাৰ লগত তেওঁলোকৰ যাতে সম্বন্ধ কটকটীয়াকৈ ৰাখিব পাৰে, আমাৰ আনুষ্ঠানিক শিক্ষাৰ লগত সেই শিক্ষাও আমাৰ সাংস্কৃতিক দিশৰ শিক্ষাও তেওঁলোকক দিব পাৰোঁ আৰু আজি এই ৰঙালী বিহুৰ উদযাপনে এই শিক্ষাক আৰু মজবুত কৰিব বুলি আমি বিশ্বাসী। মানিকপুৰৰ পৰা উদয়ন নাথৰ ৰিপৰ্ট, নিউজ টাইম 3।